ই তারপর এনসারটো দিব যে এইবিলাক কাম কিমান আহিল কিমান গ'ল নকৰোঁ পিছদিনা আপুনি ফোন মাৰিছে বেলেগ কামত ফোন ৰিচিভ কৰে নাই এনেকুৱা হৈছে নে নাই আপোনালোকৰ হৈছে না তো আমাৰ এই বিজনেছটোত আৰু এটা শব্দ আপোনালোকে জানি লওক ইয়াক কয় MLM মাল্টি লেভেল মাৰ্কেটিং ইয়াতে আমাৰ বিজনেছটো দুই ধৰণৰ হৈ আছে এটা হ'ল সেলফ ট্ৰেডিং আৰু এটা হ'ল মাল্টি লেভেল মাৰ্কেটিং তো মাল্টি লেভেল মাৰ্কেটিংৰ নেগেটিভ পজিটিভ দুটা আছে নেগেটিভটো জানি লওক মাল্টি লেভেল মাৰ্কেটিংৰ ইণ্ডিয়াত কোনো ধৰণৰ পাৰমিশন অনুজ্ঞাপত্ৰ নাই কিন্তু মাল্টি MLM বুলি নকৈ আমি কি কৰি আছো এটো মানে স্পন্সৰ বা ৰেফাৰেল কৰি আছো যে মই কাৰোবাক ৰেফাৰেল কৰি আছো তাৰ পৰা এটা ৰেফাৰেল বোনাস পাই এবাৰ যাই কি হ'ল লিগেল হ'ল বা স্পন্সৰ কৰিছো স্পন্সৰ কৰিব পাৰা না মই এটা বিজনেছ কৰিছো মই কাৰোবাক স্পন্সৰ কৰিছো তেওঁ এটা কিবা এটা পইচা দিলে তো এই মাল্টি লেভেল মাৰ্কেটিংটো স্পন্সৰ বা ৰেফাৰেল ওৰ্ডত কনভাৰ্ট কৰি আমি বিজনেছটো কৰি আছো তো যেতিয়া আপুনি সেলফ ট্ৰেডিং কৰিব তেতিয়া আৰু তো আপোনাৰ মানুহৰ দৰকাৰ নাই তাক ফোন মাৰিব নালাগে যেতিয়া নেকি আপুনি এই ৰেফাৰেল বা স্পন্সৰ বা মাল্টি লেভেল মাৰ্কেটিং কৰিব তেতিয়া আপুনি মানুহজনক প্ৰথমটো আপুনি কমিউনিকেশ্যন কৰিব আজিকালি কমিউনিকেশ্যন ফাৰ্ষ্ট মাধ্যমটো হ'ল মোবাইল ফোন তো আপুনি মাল্টি লেভেল মাৰ্কেটিং বা ৰেফাৰেল বা স্পন্সৰ কৰোঁতে তিনিটামান বস্তু ধ্যানত ৰাখিব ডেট টাইম আৰু প্লেচ তাৰিখটো কি সময়টো কি আৰু জায়গাটো কি যেতিয়ালৈকে তিনটা বস্তু আপোনাৰ একগোট হোৱা নাই তেতিয়ালৈকে সেই মানুহজনৰ বিজনেছৰ বিষয়ে ক'ব দৰকাৰ নাই কাৰণ তেতিয়া আপুনি যদি কয় আপোনাৰ বিজনেছটো সি নুশুনিব আপোনাৰ বিজনেছটো ঠিক অংশগ্ৰহণ নকৰিব কাৰণ এতিয়া মানুহজন আছে মেডিকেলত যাই আছে আপুনি তাক পুশ কৰিছে বিজনেছৰ কথা মানুহজনৰ ব্ৰেইন ঠিক আছে নেকি নাই এবাৰ মানুহজনক আপুনি কৈছে মানুহজন অফিসত বহি আছে ইয়াতে দুই চাৰিজন শিক্ষক মানুহ আছে মানুহজন আছে স্কুলত মানুহজন এটা ডিউটিত আছে সেই সময়ত যদি তেওঁ যেহেতু মাইন্ডটো এটা এস্টাবলিশড অনুষ্ঠানত দি থৈছে তেতিয়া যদি আপুনি মানুহজনক কয় মানুহজন ডিমোৰালাইজ হৈ যাব আপোনাৰ জিও টাইম দিলে হয় নেক্সট টাইম আপোনাক ইগনোৰ কৰি দিব এবাৰ আপুনি 12ৰ কথাও চিন্তা কৰিব লাগিব যে আজি কি বাৰ সানডেত এজন শিক্ষক মানুহ গোটেই সপ্তাহটো টাইমটো ইউজ কৰি সানডেত পাই ছুটি তেওঁ ঘৰুৱা কাম বন কিছু থাকে সেইখিনিৰ সময়ত যদি আপুনি যায় বুষ্ট কৰে তেওঁ কিন্তু আপোনাক এদিনহে বহি বহি ড্ৰয়িং ৰুমটো খুলিব পিছদিনা কিন্তু ড্ৰয়িং ৰুমটো নুখুলে তো ৰেফাৰেল স্পন্সৰ আৰু MLM মাৰ্কেটিংত ডেট টাইম আৰু প্লেচ তিনটা বস্তু যেতিয়া এক জায়গাত হ'ব তেতিয়া আপুনি তাৰ লগত বহিব আৰু আপুনি নজনা কথাখিনি তাক কেতিয়াও কবৰ প্ৰয়াস নকৰিব নজনা কথাখিনি এতিয়া ফৰেক্স যদি ফটককে প্ৰশ্ন কৰে ফৰেক্স কেতিয়া এস্টাবলিশড কেতিয়া ফৰেক্স ষ্টাৰ্ট হ'ল গ্লোবেলি কিছুমানে ক'ব 200 বছৰ কিছুমানে ক'ব 300 বছৰ কিছুমানে ক'ব 500 বছৰ আসলতে কিমান চনত হৈছে 1927 চনত ফৰেক্স ষ্টাৰ্ট তো আপুনি যদি ফটককে প্ৰশ্ন কৰে জানা মানুহ এজন শিক্ষক মানুহবিলাকৰ তো ব্ৰেইন বহুত এক্সপাৰ্ট প্ৰফেসৰ মানুহবিলাকৰ ব্ৰেইন বহুত এক্সপাৰ্ট বেংকাৰ্স বিলাকৰ ব্ৰেইন বহুত এক্সপাৰ্ট আপুনি ফটককে এটা নজনা কথা কৈ দিব সেই মানুহজন ডিমোৰালাইজ হৈ যাব তো যাতে আপুনি যিখিনি নাজানে সেইখিনি কথা আপুনি তেওঁক বুষ্ট নকৰিব যোনে জানে আপোনাৰ সিনিয়ৰে জানে গতি সিনিয়ৰৰ পৰা জানি লাগিলে সিনিয়ৰৰ লগতে বহাই দিব বহুৱাৰ আগত মানুহজনক ফোন মাৰি আপুনি এপইন্টমেন্ট লওক দাদা আপোনাৰ লগত মোৰ আধা ঘণ্টা সময় লাগে আপুনি সময়খিনি কেতিয়া মোক দিব মই আনএমপ্লয়েড ইউথ মই কিবা এটা কৰিব বিচাৰিছো গতি আপুনি কাইন্ডলি যদি মোক অলপ সময় দিয়ে আপোনাৰ লগত বহিম বন্ধু হলে তেনেকে সিনিয়ৰ হলে ছাৰ হওক ককা হওক খুৰা হওক মাতিৰ পৰা মোক অলপ আধা ঘণ্টা মোৰ এটা বন্ধু আহিব এটা বিজনেছৰ বিষয়ে আপোনাৰ পৰা সাজেশন লব কথাটো বুজি লওক উল্টাকে এটা বিজনেছৰ বিষয়ে আপোনাৰ পৰা অলপ সাজেশন লব আছে ময়ো কামটো কৰিম নে নকৰিম বা কৰি পেলাইছো অলৰেডি তো আপোনাৰ পৰা অলপ জানিব আছিল তেওঁ আল্টিমেটলি এপইন্টমেন্ট দিব সেই সুযোগত আপুনি চাহ কাপ খাব তেওঁৰ ঘৰত বহিব ড্ৰয়িং ৰুমটো দৰজাটো খুলিব আৰু এপইন্টমেন্ট নোলোৱাকে ঘপককে আপুনি যায় ঠাণ্ডাৰ দিন ৰাতি 8টা নাই 9টা নাই ফটককে সোমাই গ'ল যাই কিনে তেওঁ বা কি ব্যস্ততাত আছে আপুনি যাই লৈ গৈছে ফৰেক্স লৈ গৈছে বোৰ্ডবোৰ লৈ গৈছে এইবিলাক শুনি তেওঁ সব ওলট পালট হৈ আপোনাক আঁতৰাই পঠাব যা কালিমান চাই লয় তো MLM মাৰ্কেটিংত যিজনে নেকি আন এজনক স্পন্সৰ কৰিব
তেওঁৰ স্কিল ডেভেলপমেণ্টটো বহুত ষ্ট্ৰং হোৱাৰ প্ৰয়োজন আছে ফটককৈ এজন মানুহক কৈ নিদিব আপুনি যাক টাৰ্গেট কৰিব তাৰ পৰা এপইণ্টমেণ্ট ল'ব যে আপুনি মোক আধা ঘণ্টাৰ কাৰণে এপইণ্টমেণ্ট দিয়ক আজি দিয়ক কালি দিয়ক এসপ্তাহত দিয়ক এক মাহত দিয়ক যিদিনাই দিব সঠিক টাইম মতে তেওঁক আধা ঘণ্টা আগত এলাৰ্ট কৰি দিব যে দাদা আপুনিতো আজি মোক চিডিউল দিছিল তো এতিয়া যাওঁ নেকি তেতিয়া মানুহজনে আপোনাৰ কথাখিনি শুনিব এবাৰ শুনাৰ সময়ত আপোনাৰ যিখিনি অভিজ্ঞতা তেওঁৰ লগত শ্বেয়াৰ কৰক কৰাৰ পিছত তেওঁ কি ৰেফাৰেল মাৰ্কেটত তেওঁক আনিব বিচাৰিছে নে তেওঁক ট্ৰেডিং কৰাবৰ কাৰণে আনিব বিচাৰিছে যদি ট্ৰেডিং কৰাবৰ আনিব বিচাৰিছে তেতিয়াহ'লে মানুহজনে অলপ ফাইনেন্সিয়েলি চাউণ্ড আৰু যদি স্পন্সাৰ কৰিবৰ কাৰণে আনিব বিচাৰিছে তেতিয়াহ'লে আপুনি আনএমপ্লয় ইউথক বেছিকৈ ধৰাই ভাল এমপ্লয়মেণ্ট থকা মানুহখিনি ইমান এটা ৰেফাৰেল বা স্পন্সাৰত নাহে তেওঁলোক ট্ৰেডিঙত আহিব তেওঁলোক বিজনেছত ফাইনেন্স মানে ডেপজিট কৰিবৰ কাৰণে হয়তো আহিব পাৰে কিন্তু তেওঁ স্পন্সাৰ কৰিবৰ কাৰণে তেওঁৰ তাত সময় নাথাকে কাৰণ কিয় যিটো বস্তু 50-50 এমপ্লয়াৰ্ছবিলাকে 50-50 বস্তুত বেছি এটা মাথা নামাৰিব তাৰ বাস্তৱ যিটো নেকি কেৰেক্টাৰটো এই মিটিঙৰ অপেনিঙত আপোনালোকে পাইছে তেওঁলোক 50-50 থাকে হাইডত থাকে যেনেকৈ মই মেক্সিমাম হাইডত থাকিবই বিচাৰিছিলোঁ কিন্তু আজি মানে মানাই নাই ক'ব দিছে মোক হাইডত থাকি ট্ৰেডিং কৰা এটা বিজনেছ তেওঁলোকে হাইডত থাকিয়ে কৰিব আৰু যিবিলাকে স্পন্সাৰ কৰিব আনএমপ্লয়মেণ্ট ল'ৰাবিলাকক ধৰাই ভাল ছোৱালী হওক ল'ৰা হওক আনএমপ্লয়মেণ্ট ধৰাটো এই স্কিল ডেভেলপমেণ্টটো ট্ৰেডিঙত আৰু IT ছেকশ্যনৰ বিজনেছত বহুত দৰকাৰ ৰাস্তা ঘাটত হোটেলত বহি আপুনি কাৰোবাক স্পন্সাৰ কৰিব নাযাব পৰাপক্ষত তেওঁৰ ঘৰত যাওক নহ'লে আপোনাৰ অফিচত মাতক নহ'লে কোনোবা এনেকুৱা ভাল এটা কুল প্লেচ হোটেলত মাতি তেওঁক বিজনেছটো শ্বেয়াৰ কৰিবৰ কাৰণে দিয়ক তো ভালেখিনি কথা পাতিলোঁ যদি ভুল হয় মাৰ্জনা কৰিব